অবৈধ কয়লাৰ যি সিন্ডিকেট সেই সিন্ডিকেটৰ মোটা অংকৰ ধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমায় আপোনালোক সকলোৱে নিশ্চয় দেখিছে 20 জন শ্ৰমিকক মৃত্যুমুখলৈ ঠেলি দিয়া দেৱলাল গাৰুচাৰ পত্নী কণিকা হুজাৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পাছতো আজিৰ দিনটোলৈকে আসলে গ্ৰেপ্তাৰ নকৰা বিষয়টোৱে এটা কথা প্ৰমাণ কৰে যে এই গোটেই ঘটনাটোত আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও জড়িত আছে সেই অবৈধ যিবিলাক কয়লা সিন্ডিকেট চলি আছে সেই সিন্ডিকেটৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ যদি পকেটত নুখুমায় তেতিয়া হলে আজি কণিকা হুজাই গ্ৰেপ্তাৰ কৰিব লাগিছিল কিন্তু আজিৰ দিনটোলৈকে আপোনালোকে নিশ্চয় দেখিছে যোৱাকালি প্ৰেছ কনফাৰেন্স অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাও সাহিত্য পৰিষদৰ যিগৰাকী সিএম দেৱলাল গাৰুচাকটো তেওঁ নিৰ্দোষী বুলি কৈছে আজি দেৱলাল গাৰুচাৰ নিজৰ পত্নী আজি কণিকা হুজাই যে অবৈধ কয়লা যেটো খনন কাৰ্য চলাই আছিল সেই কয়লা খনন কাৰ্যটো জড়িত তেওঁৰ নিজৰ পত্নী সেই পত্নীয়ে যে কামটো চলাই আছে এই গিৰিয়েক সিএম হোৱাদতে আসলে তেওঁ এই কাম কৰি আছিল তাৰ পাছতো তেওঁ আসলে নিৰ্দোষী বুলি কোৱা হৈছে গতিকে আমি লক্ষ্য কৰিছো অসমত যিমান আসলে অবৈধ কয়লা খনিৰ খনন কাৰ্য চলি আছে সেই গোটেই খনন কাৰ্য বিলাকৰ মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমায় আজি আপোনালোকে নিশ্চয় মনত ৰাখিছে যে আমি আজি কেইবছৰ মানৰ পূৰ্বে গুৱাহাটীত 27খন কয়লাৰ গাড়ী ধৰি দিছিল তাৰ পাছত আমি এফআইআৰ ৰুজু কৰিছিল তাৰ পাছতো কিন্তু সেই কয়লা ব্যৱসায়টো অবৈধ যেটো সিন্ডিকেট কয়লাৰ যি অবৈধ সিন্ডিকেট সেই অবৈধ সিন্ডিকেটটো বন্ধ নহল আমি দাবী উত্থাপন কৰিছিল যে অসমত যিমান আসলে অবৈধ খনন কাৰ্য চলিছে কয়লাৰ সেই সকলোবিলাক বন্ধ হ'ব লাগে কয়লাৰ সিন্ডিকেট বন্ধ হ'ব লাগে তাৰ বিৰুদ্ধে আমি এফআইআৰ ৰুজু কৰাৰ পাছতো সেই অবৈধ কয়লাৰ সিন্ডিকেটক বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থাপনা নকৰিলে গতিকে এটো আসলে চৰকাৰ দিছপুৰৰ জ্ঞাতসাৰে অসমত যে কয়লাৰ যে সিন্ডিকেট সেই চলি আছে সেই কথাটো অতি স্পষ্ট চৰকাৰখন যদি ইনভলভ হৈ নাথাকে তেতিয়া হলে এনেকৈ আপোনালোকে নিশ্চয় দেখিছে কয়লা গাড়ীবিলাকটো আমাৰ হাইৱে দিয়ে যায় আপোনালোক সকলোৱে জানে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথে দিয়ে আপোনাৰ কয়লাৰ যিবিলাক গাড়ী সেইবিলাক দৈনিক হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে গতিকে এই সিন্ডিকেটটো যদি চৰকাৰে চলাই নাথাকে তেতিয়া হলে অবৈধ যিবিলাক কয়লা গাড়ী সেইবিলাক কিয় তেওঁলোকে ধৰিব নোৱাৰে আমি ধৰি দিয়াটো তেওঁলোকে ৰিলিজ দি দিলে গতিকে এই যি অবৈধ কয়লাৰ যি সিন্ডিকেট সেই সিন্ডিকেটটো চৰকাৰে চলাই আছে চৰকাৰে চলাই নাথাকিলে এই সিন্ডিকেটটো কোনো কাৰণতে অসমত হৈ থাকিব নোৱাৰিলেহেঁতেন গতিকে এই মুহূৰ্তত অতি স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰে আসলতে ডিমা হাছাওয়ে হওক আজি কাৰ্বি আংলং হওক ডিফু হওক মাৰ্ঘেৰিটা হওক এই সকলো বিলাকত যে অবৈধ কয়লাৰ খনন কাৰ্য চলিছে সেই কথাটো অতি স্পষ্ট আৰু আপোনালোক সকলোৱে জানে যে অবৈধ যিবিলাক ৰেড হোল মাইনিং চলি আছে সেইবিলাকৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টেও আসলতে নিৰ্দেশনা তেওঁলোকে প্ৰদান কৰিছে গ্ৰীণ ট্ৰিবিউনেলেও নিৰ্দেশনা প্ৰদান কৰিছে এইবিলাক বন্ধ কৰিব লাগে কিন্তু আজিৰ দিনটোলৈকে চৰকাৰৰ হেমাহিৰ কাৰণে মানে চৰকাৰৰ হেমাহিৰ কোনো কথা নাই আসলতে চৰকাৰৰ ইনভলভমেন্টৰ কাৰণে চৰকাৰে চলাই থকা এই অবৈধ যি খনন কাৰ্য চৰকাৰে নিজে নিজৰ তত্ত্বাৱধানত চলাই থকাৰ কাৰণে আসলে এইবিলাক বন্ধ নহয় আজি আপোনালোকে নিশ্চয় দেখিছে যে যিজন আসলতে মূল অভিযুক্ত দেৱলাল গাৰুচাৰ পত্নী কণিকা হুজাৰ বিৰুদ্ধে এফআইআৰ ৰুজু হোৱাৰ পাছতো আসলে তেওঁ গ্ৰেপ্তাৰ নকৰে সেই কথাটো প্ৰমাণে কৰি দিয়ে যে এই যি অবৈধ কয়লা সিন্ডিকেট এই সিন্ডিকেটটো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিছপুৰ যে জড়িত হৈছে সেই কথাটো প্ৰমাণ হৈছে আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে সাধাৰণ কেইজনমান পুঠিখলিহনাক যিবিলাক সাধাৰণ পৰ্যায়ৰ যিবিলাক আসলে তাৰ চকীদাৰ বা সাধাৰণ যিবিলাক কৰ্মচাৰী কণিকা হুজাই কৰ্মচাৰী গ্ৰেপ্তাৰ কৰে কিন্তু কণিকা হুজাই মালিক তেখেতক গ্ৰেপ্তাৰ নকৰে যাৰ তত্ত্বাৱধানত উমৰাংচুত আপোনাৰ এই কয়লা খনিৰ অবৈধ খনন কাৰ্য চলি আছিল সেই মালিকগৰাকীক গ্ৰেপ্তাৰ নকৰে কিন্তু শ্ৰমিকক গ্ৰেপ্তাৰ কৰে গতিকে এই বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে আমি দাবী উত্থাপন কৰিছো মুখ্যমন্ত্ৰীৰ যদি সৎ সাহস আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সৎ সাহস আছে তেতিয়া হলে দেৱলাল গাৰুচা ডিমা হাছাও সাহিত্য পৰিষদৰ যিজন কাৰ্যবাহী সদস্য তেখেতক বৰখাস্ত কৰিব লাগে আৰু আপোনাৰ কণিকা হুজাই অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়াহে আমি ভাবিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত নহয় তেতিয়াহে আমি ভাবিম আসলতে গতিকে আমি অতি শীঘ্ৰে 20 জন শ্ৰমিকক মৃত্যুমুখলৈ ঠেলি দিয়া দেৱলাল গাৰুচাৰ পত্নী কণিকা হুজাইক অতি শীঘ্ৰে আসলতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো